হেৰি শুনিছেনে? কি হ'ল কোৱা? ভন্টি বিয়া যোৱা ইমান বছৰ হ'ল, কিন্তু আজিলৈকে তাইক ক'ত বিয়া গৈছে, কি কৰিছে আমি একোৱে নাজানো। এনেকৈ হলে বাৰু কেনেকৈ হব? মা দেউতাই তাইক যি শাস্তি দিলে, আৰু তাই এতিয়াও গম নাপায় যে মা দেউতা আৰু এইখন পৃথিৱীত নাই। তাই গম পালে বাৰু কিমান কষ্ট পাব এইষাৰ কথা। তাই কিবা বিচাৰ কচাৰ কৰক না, ক'ত আছে। যিমানে যি নহওক তাই আপোনাৰ নিজৰ ভন্টি, মানুহ মাত্ৰে ভুল হয়। নাই, মই মা দেউতাৰ মনত আঘাত দিব নিবিচাৰো, কাৰণ মা দেউতাই তাইক এইখন ঘৰত আহিবলৈ মানা কৰিছে। আৰু ক'ত বিয়া গৈছে, কি কৰিছে, এইবোৰ মই জানিবলৈ নিবিচাৰো। আৰু তাইৰ কথা এইখন ঘৰত নুলিয়াবা। যতে মৰি থাকক, আমাৰ কোনো কবলগীয়া নাই। হল বুলি আপোনাৰ অলপো বেয়া নালাগে? তাই এইখন ঘৰতে সৰুৰ পৰা ডাঙৰ হৈছে, আৰু আপুনি তাইক কিমান মৰম কৰিছিল। সেই মৰম কৰাৰ বাবে তাই আজি বুকুত কোৰ মাৰি গুচি গল। আমাৰ কথা এবাৰ চিন্তা কৰিলে? তাইৰ মা দেউতাৰ কথা চিন্তা কৰিলে? কি দিয়া নাছিলো তাইক আমি, সকলো দিছিলো। কিন্তু তাই কি কৰিলে, কাৰ লগত বিয়া গৈছে সেইটো নাজানো। মা দেউতা গম পোৱাৰ লগে লগে তাই সেই ল'ৰাটোৰ লগত পলাই গল। তোমাকো কৈছো, এইখন ঘৰত ট্ৰাই নাম নলবা। ঠিক আছে বাৰু, মানুহ ইমান কেনেকৈ কঠিন হব পাৰে? মইতো বেলেগৰ ঘৰৰ পৰা অহা, এওঁলোকেতো তাইক সৰুৰ পৰা পোৱা, কিন্তু নিজৰ ভনীয়েকলে এবাৰো মনত নপৰেনে? কেনেকৈ থাকিব পাৰে? মোৰ ওচৰত তাইলৈ মুখনি মনত পৰি থাকে। আৰু তাই যদি আজি মোবাইলৰ নম্বৰটো থকা হয়, তেনেহলে তাইলৈ মই নিশ্চয় ফোন কৰিলো হয় আৰু কথা পাতিলো হয়, তাইক ইয়ালৈ আহিব দিলো হয়। কিন্তু নাই, তাই ক'ত আছে, কি কৰিছে একো নাজানো। হে প্ৰভু, তোমাৰ ওচৰত মোৰ এটাই প্ৰাৰ্থনা, তাইক যাতে সোনকালে লগ কৰাই দিয়া। মোৰ তাইলৈ বহুত মনত পৰিছে, আৰু তাইক এবাৰ চাবলৈ বৰ মন গৈছে। তুমি মিলাই দিবা প্ৰভু। তাই মোৰ নিজৰ ভন্টি নিচিনা, বহুত মৰম কৰিছিলো তাইক। মাইনী, কোৱা। ওলাই হলে তোমাৰ? হ'ল, টিফিন বান্ধি আছিলো। তোমাক মই কিমান বাৰ কম টিফিন লৈ যাব নালাগে বুলি। আৰে নিজৰ অফিচ, কিয় কষ্ট কৰিব লাগে? মই মানে টেষ্ট নাপাওঁ নিজে বনোৱাৰ নিচিনা, সেইকাৰণে ঘৰৰ পৰা লৈ যাওঁ। কি যে হব নহয় মোৰ মানুহজনী। এতিয়া হল যদি বনা। ঠিক আছে ব'লা, তুমি গাড়ী ওলোৱাগে যোৱা, মই দৰজাখন মাৰি গৈ আছো। অকে, লেট নকৰিবা কিন্তু। কি যে হব নহয়, নিজৰ অফিচতো মানে সময়মতে গৈ পাব লাগে। আমি যদি সময়মতে গৈ নাপাওঁ, তেনেহলে বেলেগ এমপ্লয় বিলাকে সময়মতে কেনেকৈ আহিব? সিহঁতেতো কব বছে সোনকালে নাহে, আমিও দেৰিকে আহিম। তেতিয়া জানো আমাৰ ভাল লাগিব? আৰু আমাৰ কামবোৰ কেনেকৈ আগবাঢ়িব? আমি নিজে আগবঢ়াব লাগিব। সেইটো হয় বাৰু। ঠিক আছে ব'লা। মেম, এটা ৰিকুৱেষ্ট আছিল। কোৱা। মেম, মানে মই ঘৰলৈ যাব লাগিব। ঘৰলে? তোমাৰ ঘৰচোন ইয়াতে, তো ক'ৰ ঘৰলৈ যোৱা তুমি? মেম, মোৰ মাৰ ঘৰলে। মাৰ গাটো বেয়া, সেইকাৰণে যাওঁ। হয় নেকি? তুমি কাম এটা কৰিবা, ছাৰক এবাৰ সুধি চাবা। ছাৰে যাবলৈ দিব বাৰু, তথাপি এবাৰ সুধি চাবাচোন। ঠিক আছে মেম। যোৱা এতিয়া। অকে। মাকৰ ঘৰলৈ যায়, মাকৰ জীয়েকৰ প্ৰতি কিমান যে মৰম, এই মৰম সদায় থাকক। মইতো সেয়া মৰম নাপালোৱে। মা দেউতাই মোক অলপো বুজি নাপালে। ল'ৰাটোক ভাল পালো বুলিয়ে মোক একেবাৰে বহিষ্কাৰ কৰি দিলে। এইখন ঘৰলৈ যাবলৈ মানা কৰিছে, আৰু মই যদি যাওঁ, মা দেউতা মৰিব বুলি শপত খাইছে। এনেস্থলত বাৰু মই সেইখন ঘৰলৈ কেনেকৈ যাওঁ? ময়ো মা দেউতাক বহুত ভাল পাওঁ, মা দেউতাক মৰাটো মই নিবিচাৰো। সেইকাৰণে ইমান বছৰে মই যোৱাই নাই, আৰু কেতিয়াও নাযাওঁ, যেতিয়ালৈকে মোক বিচাৰি নাহে মা দেউতাই। কি হ'ল মাইনী, কি চিন্তা কৰি আছা? নাই, একো চিন্তা কৰা নাই। জিম্পি গৈছিলে তোমাৰ ওচৰলে? গৈছিলে। ছুটি লাগে বোলে, মই কলো হব। ভালে কৰিলা দি, মাকৰ চাগে মনত পৰিছে। তুমি এনেকৈ সেমেকি পেলাই কথাবোৰ কৈছা যে, তোমাৰো ঘৰলে মনত পৰিছে ন? নপৰিবনো কিয়? ইমান বছৰে মোক মা দেউতাই খবৰ এটাও লোৱা নাই, কিন্তু মই প্ৰতিপলে সিহঁতৰ কথাকে চিন্তা কৰি থাকো। আৰু মোৰ দাদা বৌ সকলোকে বহুত মিছ কৰো জানানে? কিন্তু মই উপায়হীন। হ'ব দিয়া, চিন্তা নকৰিবা। এদিন এনেকুৱা এদিন আহিব, তেখেতলোকে নিজেই তোমাক বিচাৰি আহিব, আৰু গৌৰৱ অনুভৱ কৰিব যে মোৰ ছোৱালী কিবা এটা নহয় কিবা এটা কৰি খাই আছে। একো কিবা এটা নহয়, এতিয়া মই বহুত ছাকচেছফুল। সেয়া কেৱল তোমাৰ বাবে। এই পৰ্যায় তুমি পঢ়িছা। তোমাৰ বাবে নহয়, আমাৰ বাবে। আমি দুয়োজনে মিলি কষ্ট কৰিছো, সেইকাৰণে এইটো পৰ্যায় পাইছো। য়েছ। দিয়া, তুমি কামত লাগা। অকে, ঠিক আছে। ঘৰটোতে সোমাই বৰ লাগি গৈছো, আৰু ঘৰটোত সোমাই থাকিলে জানো ভন্টি খবৰ পাম? কৰবালৈ ওলাই যাব লাগিব, কিন্তু ক'ত যাম একো ভাবি পোৱা নাই। কি হ'ল, কি চিন্তা কৰিছা? নাই, একো নাই। শুনকচোন, কৰবালৈ ওলাই যাওঁ বলক। ঘৰত থাকিবলৈ একেবাৰে মন নোযোৱা হ'ল, তাতে অকলে কিবা ভয়হে লাগেচোন মোৰ, মা দেউতা নোহোৱাৰ পৰা। আপুনিও কামত যায়। কিয় ভয় কৰিব লাগে? ল'ৰাটোকো হোষ্টেলত থলো, সি থকাৰ মনটো ভাল লাগিলে হয়। আপুনি কেইদিনমান ছুটি লওক না, কৰবাত ফুৰি আহোগে, মনটো ভাল লাগিব। হয় নেকি? ঠিক আছে তেতিয়াহলে, মই কথাটো পাতি চাম বাৰু। ঠিক আছে। ছাৰ, কোৱাচোন। ছাৰ 2 দিনমানৰ কাৰণে মোক ছুটি লাগিছে। ছুটি কিহৰ কাৰণে? একচুৱেলি ছাৰ, ঘৰত অলপ প্ৰব্লেম হৈ আছে, চ' প্ৰব্লেমখিনি চল্ভ কৰি আকৌ কামত ধৰিম। অ'কে, ঠিক আছে বাৰু। এতিয়া ইমান এটা কাম নাই যিহেতু তুমি যাব পাৰিবা। ঠিক আছে ছাৰ, থেংক ইউ ছ' মাছ।
হ'ব দিয়া, থেংক ইউ ক'ব নালাগে। এতিয়া যোৱা, কামত লাগাগে। আজিতো কাম কৰিব পাৰিবা? হয় ছাৰ, আজি পাৰিম। কালিৰ পৰা ছুটী লাগিছে। ঠিক আছে, হৈ যাব। হেৰি শুনিছেনে, আহক আকৌ। বা আপুনি কিন্তু কিবা মাইকী মানুহৰ নিচিনা দেই, ইমান লেজি। হৈছে ৰ'বা, গৈ নাপাবা নেকি? ইমান উৎপাত লাগি আছা যে। গৈ পাম বাৰু, কিমান সময় হ'ল মই ৰৈ থকা। আহক আকৌ, যেনিবা একেবাৰে মেকআপহে কৰিছে। গৈছো। ফুৰিবলৈ যাম, অলপতো ভাল হৈ যাবই লাগিব। তোমাৰ কাৰণে কিমান কষ্ট কৰিছো জানা? বছক মই সুধিব লগা হৈছে, তাকো ভয়। বছৰ চকু দেখিলেও ভয় লাগে। কেনেবাকৈ যদি বছে কোৱা হয় নালাগে যাবলৈ, তেতিয়া চেচ আৰু। এতিয়া তোমাৰ মনটো বেয়া হৈ আছে কাৰণে অলপ ঘূৰাবলৈ লৈ যাওঁ আৰু, তাকো 2 দিনৰ কাৰণে, বেছি দিনৰ কাৰণে নহয়। অ'কে, ঠিক আছে। থেংক ইউ ছ' মাছ, আপুনি মোৰ কাৰণে ইমানখিনি কৰাৰ বাবে। হ'ব দিয়া, ব'লা এতিয়া। ঠিক আছে বলক। এইকেইদিন যে বতৰটো ইমান বেয়া কৰিছে নহয়, বাপৰে, বৰষুণ। আকৌ বোলে তুমি বৰষুণ ভাল পোৱা। ভাল পাওঁ হয়, আগতে ভাল পাইছিলো আৰু এতিয়া যেতিয়া বিয়া হলো একেবাৰে ভাল নোপোৱা হলো। কিহৰ কাৰণে? চোৱাচোন, বাহিৰলৈ ওলাই যাব নোৱাৰি, প্লাছ কাপোৰ নুশুকায়। কাপোৰবোৰ এনেকৈ মানে মেলা হৈ থাকিলে ঘৰৰ ভিতৰত মোৰ মূৰটো কাম নকৰে, সেইকাৰণে বেয়া পাওঁ। আচ্ছা, সেইটো কাৰণে। মোৰ আকৌ বৰষুণ বৰ ভাল লাগে। চাহৰ জুতি মৰা, পকৰি খোৱা, মানে বন্ধৰ দিনত ভাল লাগে আৰু। অফিচৰ দিনতো অফিচতে থাকিব লাগে দিনৰ দিনটো। সেইটো হয়, তোমালোকৰে ভাল। আমাৰ আকৌ কি, বন্ধৰ দিনতো কাম কৰিব লাগিব। মই তোমাক কৈ থাকোচোন, কাম কৰা মানুহ এজনী আনিবলৈ কাৰণে। তুমিহে নালাগে বুলি কোৱা। কমেইতো, এনে পইচাখিনি কিয় খৰচ কৰিব লাগেনো মই থাকোতে? আৰু ঘৰখনতো কিমান কাম থাকে, দুইজনেচোন ওলাই যাওঁৱেই অফিচলৈ বুলি। এইকেইটা কাম নিজে কৰি ল'ব নোৱাৰিম নেকি? দুইজনৰ কাপোৰ কেইটা থাকে আৰু দেওবাৰ দিনা সেইকেইটা ধোৱাৰ পিছত আৰু কি কাম থাকে? খোৱা বোৱা সেইটো ভেজালহে থাকে, সেইটো হৈ যায় আৰু। তুমি কষ্ট পাবা বুলিহে মই তেনেকৈ কওঁ। একো কষ্ট নাপাওঁ মই, আগতে ঘৰত কৰো নহয়, মায়ে যে কিমান গালি দিয়ে। কি হ'ল, তুমি থমকি ৰলা যে? কোৱা আকৌ। মাৰ নাম লোৱাৰ লগে লগেচোন মনটো কিবা সেমেকি উঠে। মায়ে বাৰু মোক মনত পেলায় নে নেপেলায়? ঘৰৰ মানুহবোৰৰ বা মোলে মনত পৰে নে নপৰে? মোলে যদি মনত পৰে, আজিলৈকে মোক কিয় বিচাৰি অহা নাই? মইতো গলোৱে হয় ন, মা দেউতাই যদি শপত নিদিয়া হয়, মই বাধ্যত পৰি ইয়াত আছো। কিমান দুখ কষ্ট লৈ আছো সেয়া মই জানো, ঘৰৰ মানুহে কি জানিব? মোক দেখিলে গৌৰৱ অনুভৱ কৰিব। মই কিমান সুখত আছো সেয়া মই দেখাব বিচাৰো, কিন্তু নোৱাৰো মই। তুমি ইমান দুখত থকাতকৈ গলেই হ'ল ন। নহলে কাম এটা কৰা, কাৰোবাৰ পৰা নম্বৰ কালেক্ট কৰি তুমি ফোনে কৰা দাদালে। পিছতে এনেই মন বেয়া কৰি থাকিব নালাগে। কাৰ পৰা নম্বৰ কালেক্ট কৰিম? গাঁৱৰ কাৰো নম্বৰ নাই মোৰ ফোন চোন কৰিবলৈ কাৰণে, আৰু মই যাব নোৱাৰো। মা দেউতাৰ শপত মই ভাঙিব নোৱাৰো। বহুত ভাল পাওঁ মই, আজিলৈকে বেয়া পাব পৰা নাই মা দেউতাক, যদিও মোক আঁকোৱালি লোৱা নাই। নাকান্দিবা না, তুমি কান্দিলে মোৰো বেয়া লাগে। প্লিজ ইয়াৰ, তোমাৰ বাহিৰে আছে কোন মোৰ? সেইটোৱে মই ভাবো, তোমাৰ বাহিৰে আছে কোন? এতিয়া তুমিয়ে মোৰ সকলো, মা দেউতা হাজবেণ্ড বন্ধু সকলো। তোমাৰ নিচিনা হাজবেণ্ড এজন পাই মই বহুত ধন্য। ভগৱানক মই ধন্যবাদ দিছো, তোমাৰ নিচিনা মানুহ এজন যে মোৰ লাইফত আনিলে। কিমান কষ্ট কৰি আমি এইখিনি পৰ্যায় পাইছো। তাকেই, সেইকাৰণে তুমি কান্দি কুটি নাথাকিবা। অ'কে? অ'কে। কলিজাজনী, তোমাৰ কাপোৰ ধুই হ'ল নহয়? হ'ল। ঠিক আছে তেতিয়াহ'লে, মই চাহ বনাওঁগৈ আৰু লগত পকৰি বনাওঁ। দুইজনে বেলকনিত বহি চাহ খাম। অ'কে? অ'কে। বহুত ধুনীয়া পাৰ্কখন দেই। ভাল লাগিছেনে তোমাৰ ইয়াত আহি? বহুত ভাল লাগিছে, মনটো ফ্ৰেছ হৈ গৈছে। এনেকুৱা সেউজীয়া মাজত থাকি মোৰ বৰ ভাল লাগে। উশাহ নিশাহ ভালকৈ পোৱা নিচিনা লাগে। গাঁৱত কি বেয়া লাগে নেকি? গাঁৱত থাকি ভালে লাগে বাৰু, তথাপিও মই তেনেকে ঘূৰি নুফুৰো যে, ঘৰৰ ভিতৰতে সোমাই থাকো। আজি মানে কিবা মুকলি লাগিছে মনটো। হয় নেকি? আজিৰ দিনটো আৰু কাইলৈ দিনটো ঘূৰি লোৱা, কিমান ঘূৰিবলগীয়া আছে। অ'কে, মন খুলি ঘূৰিম। থেংক ইউ ছ' মাছ। আকৌ থেংক ইউ? চৰি, পাহৰি থাকো। ব'লা পাৰ্কৰ পৰা আহো, আগত থাকি একো ভাল আছে। আছেতো, ঠিক আছে ব'লা নহ'লে। এইজনীচোন মাইনী, তাই ইয়াত কি কৰিছে? তাই ইয়াতে থাকে নেকি? মই দাদাকক এতিয়া মাতিব লাগিব। মাইনীক লগ কৰিবই লাগিব যেনেকৈ নহওক, তাই যাবগৈ নহ'লে। হেৰি শুনকচোন, ইফালে আহক জল্দি, বহুত ডাঙৰ কথা এটা আছে। কি হ'লনো, কিয় ইমান জোৰকৈ মাতিছা? মই কি দেখিছো জানানে? কি দেখিলা? ভূত দেখিলা নেকি? হয়, ধেমালি কিয় কৰি আছে? মাইনীক দেখিছো মই। মাইনী? মাইনী ক'তা? এইখিনিতে আছিলেচোন, তাই গ'লগৈ চাগে। এইখিনিতে আছিলে, গাড়ী এখনত উঠিবলৈ কৈছিল। কি যে হ'ব নহয়, তুমি মাইনীৰ কথা ভাবি আছা কাৰণে মাইনীকে দেখি থাকা। ক'তনো থাকিব ইয়াত? হয়, মোৰ কেতিয়াও ভুল হ'ব নোৱাৰে, মাইনী ইয়াতে আছে। ব'লা ৰুমলৈ ব'লা, ইয়াত আৰু থাকিব নালাগে। মোৰ কথা বিশ্বাস কৰক, সঁচাই মাইনী দেখিছো। মই কৈছো নহয় ব'লা ৰুমলৈ ব'লা। ঠিক আছে ব'লক। সেইজনী মাইনী, মই কি মাইনীক চিনি নাপাম? তাই ইয়াতে আছে। কিন্তু ইমান ডাঙৰ চহৰখনত তাইক মই কেনেকৈ বিচাৰিম? ক'ত বা আছে তাই? ক'ত বা থাকে? একোতো নাজানো।
কাইলৈ কাম এটা কৰিম, ককায়েকক লগত লৈ তাই যোনখিনি ৰৈ আছিল সেইখিনিলৈ যাম। কোনোবাই চাগে চিনি পায়, মই তাতে সুধিব লাগিব, তেতিয়াহে মাইনীৰ উত্তৰ ওলাব, নহলে নহব। কি হ'ল, তুমি আকৌ সেইটো কথাকে চিন্তা কৰি আছানে? বাদ দিয়া সেইটো কথা, কাইলৈ আমি যামগে। এইবোৰ কথা এতিয়া চিন্তা কৰি লাভ নাই। ঠিক আছে হ'ব। শুনকচোন, আপোনাক কাইলৈ জেগা এডোখৰলৈ লৈ যাম, আপুনি মানা নকৰিব। কলৈ? আপুনি মুঠতে মোৰ লগত যাব। অ'কে ঠিক আছে। তুমি কিবা জেগা চিনি পোৱা নেকি যি মই চিনি নাপাওঁ? কাইলৈ গলে গম পাব। ঠিক আছে হ'ব। এয়া তুমি কলৈ লৈ আহিলা মোক? এইটো ক'ৰ অফিচ? আপুনি আহকচোন, কৈ আছো আহক। এক্সকিউজ মি, হয় কওকচোন, কাক লাগিছিল? ইয়াত মাইনী নামৰ ছোৱালীজনী কাম কৰে নেকি? মাইনী? ইয়াত কোনো মাইনী নামৰ ছোৱালী কাম নকৰে। আপুনি ভালকৈ ভাবকচোন, কোনোবা মাইনী নামৰ ছোৱালী কাম কৰে নেকি? তুমি আকৌ আহিলানে এইটো টপিকক লৈ? ব'লা কৈছো ব'লা, মানুহে তোমাক পাগল বুলি ভাবিব। কি যে কাণ্ডবোৰ কৰি থকা নহয়। আজি ৰাতিয়ে বেগ পেকিং কৰা, কাইলৈ ঘৰলৈ যাব লাগে। মই আপোনাক কেইবাৰ ক'ব লাগে, ইয়াত কোনো মাইনী কাম নকৰে। এইটো বেলেগৰ কোম্পানী। এই কোম্পানীটোৰ মালিকৰ নাম কি? জিন্তু দত্ত। এই নামটো কৰবাত শুনা শুনা লাগিছিল। হয়তো মাইনী যিটো ল'ৰাৰ লগত বিয়া হৈছে তাৰ নামেতো জিন্তু। মই আপোনাক কৈছিলো নে মাইনী ইয়াতে থাকে। মাইনীৰ হাজবেণ্ডৰ নাম জিন্তু। তুমি শুনা নাই নেকি? এই কোম্পানীৰ মালিকটোৰ নাম জিন্তু, আৰু মাইনীৰ হাজবেণ্ড এই কোম্পানীটোৰ মালিক কেতিয়াও হ'বই নোৱাৰে। আপোনালোকে ইয়াত হুলস্থুল নালাগিব, যাওক, নহলে কিন্তু মই আপোনালোকক গতিয়ে বাহিৰ কৰি দিম। ৰ'বচোন ৰ'ব, হেৰি, জিন্তুৰ ৱাইফৰ নাম পাংখী নহয় জানো? হয় পংখী। পংখী আৰু জিন্তু কোনে চিনি নাপায়? সকলোৱে চিনি পায়। আপোনালোকে টকা খুজিব আহিছে নেকি? নাই নাই, আমি টকা খুজিব অহা নাই। একচুৱেলি মই পংখী বৌয়েক আৰু দাদাই। তাইক বহুত দিন বিচাৰি পোৱা নাছিলো, আজি বিচাৰি পাইছো। আমাক প্লিজ ভিতৰলৈ যাব দিয়ক। আমাক তাইৰ লগত বহুত ডাঙৰ কথা আছে। আজি যদি তাইক বিচাৰি নাপাওঁ তেনেহলে কেতিয়াও লগ কৰিব নোৱাৰিম। প্লিজ আমাক ভিতৰত যাব দিয়ক। হা হা হা, দাদা আৰু বৌ কি যে কথা কবলৈ আহে নহয়। পংখী বাইদেউৰ কোনো নাই, তেওঁক ছাৰে বিয়া পাতিছে আৰু ছাৰে ইয়ালৈ লৈ আহিছে। তেনেস্থলত দাদা বৌ ক'ৰ পৰা ওলাল? আজিকালি মানুহবোৰ নহয়, টকাৰ লোভত মানে দাদা বৌ সকলো হ'ব পাৰে। এইবোৰ তুমি কি আবুল তাবুল বকি আছা? মই তাইৰ নিজৰ দাদা আৰু তাইৰ নিজৰ বৌ। তাই যদি নিজৰ দাদা আৰু বৌ থাকিলে হয় তেনেহলে এদিন নহয় এদিন তাই ঘৰলৈ গ'লেই হয়। কিন্তু বাইদেউচোন এদিনো ঘৰলৈ নাযায়, ইয়াতে থাকে। কিহৰ কাৰণে? কাৰণ বাইদেউৰ কোনো নাই, গম পালে নহয়? যাওক যাওক, ইয়াত তামাচা কৰি থাকিব নালাগে। মই তোমাক কৈ আছিলো নে এইবোৰ কৰি একো লাভ নাই। বোলা ইয়াৰ পৰা বেগ পেকিং কৰিব লাগে আৰু ঘৰলৈ যাব লাগে। ইয়াত আৰু এক ছেকেণ্ড থাকিব নোৱাৰি। ৰ'বচোন ৰ'ব, আকৌ এবাৰ ৰিকুৱেষ্ট কৰি চাওঁ, কি জানিবা হয়। তোমাৰ গটা খাবলৈ মন আছে নে চিধা চিধি ঘৰলৈ যাবলৈ মন আছে? কোৱা তুমি। যাওক যাওক বাইদেউ, ইয়াত টাইম ৱেষ্ট কৰি লাভ নাই। ছাৰ বাইদেউ এতিয়া মিটিঙত আছে। কেনেবাকে যদি ইয়াত হুলস্থুল কৰি থকা শুনে তেনেহলে কিন্তু মোৰ চাকৰি যাব, গম পালে নহয়? যাওক এতিয়াৰ পৰা। ঠিক আছে, যাওঁ বাৰু। কিন্তু আপুনি আমাৰ কথা এবাৰ ক'ব। হ'ব হ'ব, যাওক যাওক। ক'ৰ পৰা যে আহে নহয় মোক উঠাই, টকা লোভীয়া সকলো, স্বাৰ্থপৰ কৰবাৰ। বাইদেউ, কোৱা। আপোনাক লগ কৰিবলৈ মানুহ এহাল আহিছিল। কোন হয়? নিজকে আপোনাৰ দাদা বৌ বুলি কৈছে। মই বোলো কিমান মানুহ আহি থাকে, সকলো টকা বিচাৰি আহে। নিজে মানে ইমান গৰ্ব কৰি কৈছে যে তেখেতলোক যেন আপোনাৰ নিজৰ দাদা বৌহে, তেনেকৈ কথাবোৰ কৈছে। ভাবিছে মই ভিতৰলৈ পঠিয়াই দিম। মই বোলো ছাৰ বাইদেউ এতিয়া মিটিঙত আছে, মই আপোনালোকক এতিয়া ভিতৰলৈ যাব দিব নোৱাৰো, সেইকাৰণে খেদি পঠিয়ালো। হোৱাট? দাদা বৌ? ৰ'বাচোন ৰ'বা, মই ফটো দেখাই দিলে মানুহকেইটা চিনি পাবা নহয়? পাম, কিয় নাপাম, ভালকৈ চিনি পাম। ইমান যে কামোৰ দি থৈ গৈছে নহয়। এইটো চোৱাহি আহাচোন, সেইজনী মানুহজনী হয়নে নহয়? এইজনীচোন মানুহজনী। কিন্তু আপোনাৰ মোবাইলত এই মানুহজনীৰ ফটো কেনেকৈ আহিল? এয়া মোৰ সঁচাই দাদা বৌ। কোনফালে গ'ল? তুমি অলপ সময় ৰখাই নথলা কিয়? বাইদেউ মই কি জানো, সেয়া যে আপোনাৰ নিজৰ দাদা বৌ, আৰু মই জনা মতেতো আপোনাৰ কোনো নাছিল। সেইকাৰণে মই খেদি দিলো, টকা বিচাৰি আহিছে বুলি। শ্যাম, তুমি বৰ ভুল কাম কৰিলা, শুনিছানে? দাদা বৌ মোক বিচাৰি আহিছিল। জয়, কোনফালে গ'ল মানুহহাল? মই ভালকৈ মনে নকৰিলো। কিবা কৈ থৈ গৈছে নেকি? নম্বৰ চম্বৰ দি থৈ গৈছে নেকি? নাই নাই, নম্বৰ চম্বৰ একো দিয়া নাই। মুঠতে মানুহজনে কৈ আছে বেগ চেগ পেকিং কৰা, ঘৰলৈ যাওঁগে বুলি। তাৰ বাহিৰে আৰু একো কোৱা নাই। মানে দাদা বৌ ইয়ালৈ আহিছিল, মোক বিচাৰি আহিছিল নেকি? কি হব এতিয়া? দাদা বৌ চাগে যাবগৈ। বলাচোন বিচাৰি যাওঁ, কেনেবাকে পাওঁৱে। ঠিক আছে বলা। শুনচোন জয়, আকৌ যদি সেই মানুহহাল আহে তেনেহলে ইয়াতে ৰাখি থবি, আমালৈ ফোন কৰিবি, হ'বনে? ঠিক আছে ছাৰ, হ'ব। মানে মানুহহালে সঁচা কথা কৈ আছিল, মইহে ভুল বুজি আছিলো। মইনো কি জানো দিনটোত তেনেকুৱা মানুহ কিমান আহে। বলা ঘৰলৈ বলা। মই তোমাক ইয়াত ফুৰাবলৈ আনিছিলো, কাৰোবাক বিচাৰিবলৈ নহয়। মই সঁচাই কৈছো, এইজনী মাইনীয়ে হয়। মাইনী ইমান ডাঙৰ কোম্পানীৰ মালিকনী কেনেকৈ হ'ব পাৰে? আমি জনা মতেতো তাই এটা ভিক্ষুৰ লগত বিয়া হৈছিল। আপুনি শুনা নাই নেকি? কওঁতেও এই মানুহজনী বুলি কৈছিল, তাৰপিছত আপোনাৰ বিশ্বাস হোৱা নাই?
হ'ব না, কেইদিনমান ৰখি যাওঁ। তাইক বিচাৰি পালে যামগে। তাইৰ লগত মোৰ বহুত কথা আছে। নাই নাই দেই, মই ৰখিব নোৱাৰো। কাইলৈ মোৰ অফিচ আছে। ব'লা ব'লা, আজিয়ে ওলাই দিব লাগিব। আপুনি বুজিবলৈ চেষ্টা কৰক। মই একো বুজি পাবলৈ নাই। ব'লা কৈছো ব'লা। সি ইমান ডাঙৰ চহৰখনত ক'ত বিচাৰিম বাৰু? আছে বা ক'ত? আৰু ইয়ালৈ কি কৰিবলৈ আহিছে বা? সেইটো নাজানো আমি। যদিহে মোবাইল নম্বৰটো দি যোৱা হয় তেনেহ'লে বিচাৰি পাবলৈ সহজ হ'লে হয়। এতিয়া নম্বৰো নাই ফোন কৰি সুধিবলৈ কাৰণে। কাম এটা কৰো নেকি? কাইলৈ নহ'লে গাঁৱলৈকে গৈ দিওঁ। যিহেতু দাদাৰ খং উঠিছে আৰু ঘৰলৈ যাম বুলি কৈছে। আজিতো সিহঁতে ঘৰলৈ যাবই। তেতিয়া আমি সিহঁতক কাইলৈ ঘৰতে লগ পাম। মা দেউতাই চাগে মান্তি হ'ল, সেইকাৰণে দাদা বৌ আহিছিলে মোক বিচাৰি। হ'ব পাৰে। ঠিক আছে হ'ব। কালি ৰাতিপুৱা আমি ওলাই দিম। হ'ব। ডেকা ল'ৰা, ভালকৈ ফুৰিলা নেকি? অলপ চলপ ছাৰ। ভাল লাগিল তুমি যে আজি কামলৈ আহিলা। থেংক ইউ ছাৰ। যোৱা যোৱা, কামত লাগাগে। অ'কে ছাৰ। বৰ ভাল দেই ল'ৰাটো, কথা ক'লে কথা ৰাখে। আৰে বাবা, এতিয়া ঘৰলৈ যাবলৈ ওলাইছো, তুমি কিয় কান্দি আছা আকৌ? এইটো এটা হেপী মমেণ্ট। এয়া সুখৰ চকু পানী। মোৰ পৰিয়ালবৰ্গক লগ পাম আজি মই। কিমান যে হেপী নহয়। মা দেউতাই এক্সপেক্টে কৰা নাই চাগে মই যে তেখেতলোকৰ সন্মুখত ওলামগে। সেইটো হয় বাৰু। সিমান দিনে মা দেউতাক নেদেখা তোমাৰ মনত কি ভাৱ হৈ আছে সেইটো মই বুজিবলৈ পাৰিছো। ব'লা এতিয়া, দেৰি হ'ব নহ'লে। ঠিক আছে ব'লা। মাইনীক মই পায়ো হেৰুৱালো, তথাপি এটাই ভাল লাগিছে, তাই যে এতিয়া বহুত সুখত আছে। ইমান বছৰৰ মূৰত দেখি বহুত ভাল লাগিল তাইক। তাইও যদি মোক দেখা হয় বহুত ভাল পালে হয়। কিন্তু কি কৰিবা, উপায়তো নাই। দাদাই কিন্তু মানি ল'বলৈ নিবিচাৰে। কিন্তু মোৰ এটা বিশ্বাস আছে, এদিন নহয় এদিন তাইক লগ পামেই। তাই মা দেউতাৰ শপতৰ কাৰণেহে আজিলৈকে ঘৰলৈ নাহিলে। কিন্তু তাই গমেই পোৱা নাই যে মা দেউতা আৰু এইখন পৃথিৱীত নাই। সেই প্ৰভু ছোৱালীজনীক শক্তি দিবা আৰু। খুৰা ভালে আছে? ভালে আছো। কোননো মই চিনিয়ে পোৱা নাই। খুৰা মই আকৌ ভদ্ৰেশ্বৰৰ জীয়েক। মাইনী নেকি? খুৰা মই। হে, তই ইমান দিনৰ মূৰত ঘৰলৈ আহিছ? কি কৰিব খুৰা, মা দেউতাই শপত দি থৈছিল ইয়ালৈ আকৌ ঘূৰি নাহিবলৈ কাৰণে। যদিহে আহো মা দেউতা ঢুকাই থাকিব বুলি। তেনেস্থলত বাৰু মই এইখন গাঁৱলৈ কেনেকৈ আহো? সেইকাৰণে অহা নাছিলো। যেতিয়া মই দাদা বৌক বিচাৰি যোৱা দেখিলো তেতিয়া মই উপলব্ধি কৰিছো মা দেউতাই চাগে মোক ক্ষমা কৰি দিলে। সেইকাৰণে দাদা বৌক বিচাৰি যাবলৈ কৈছিল। তোমাক যদি দাদা বৌয়ে বিচাৰি গৈছিল তেনেহ'লে একো কোৱা নাই সিহঁতে? মই লগে নেপালো। মই মিটিং এখনত ব্যস্ত আছিলো, সেইবাবে লগ নেপালো। নহ'লে সিহঁতৰ লগত বহুত কথা পাতিলো হয় আৰু সিহঁতৰ লগত মই ঘৰলৈ আহিলো হয়। কিন্তু সেয়া নহ'ল। সিহঁতে গুচি আহিল। বহুত বিচাৰিলো সিহঁতক, ক'তো নেপালো। শেষত এটাই উপায় ওলাল, মই ঘৰলৈ যোৱাই ভাল হ'ব। সেইকাৰণে ইয়ালৈ আহিলো। কিন্তু কি কিন্তু খুৰা? সিহঁত এতিয়া ইয়াত নাথাকে নহয়। আৰু কথা হ'ল তোমাৰ মা দেউতা। তুমি নাজানা নেকি তোমাৰ মা দেউতা যে আৰু এইখন পৃথিৱীত নাই? কি? মাইনী, তোমাৰ মা দেউতা আৰু এইখন পৃথিৱীত নাই। তোমাৰ মা দেউতা এটা এক্সিডেণ্টত ঢুকাল। তাৰপিছত আৰু তোমাৰ দাদা বৌ এইখন গাঁৱত নথকা হ'ল। তোমাৰ দাদাই বেলেগত চাকৰি কৰে আৰু দাদা বৌ তাতে থাকে। এইখন ঘৰ আৰু ঘৰ হৈ থকা নাই, ভাঙি চিঙি চুৰমাৰ হৈ গ'ল। সিমানবোৰ হৈ গ'ল আৰু মই একো নাজানো। মোক কোনো খবৰ এটাও নিদিলে। মোক ইমান অপ্ৰয়োজনীয় বুলি ভাবিলে। মাইনী, ৰবাচোন, ভাগৰি নপৰিবা। বহুত বেয়া লাগিছে মোৰ আজি। মই নিজৰ মা দেউতা মোক চাব নাপালো। খুৰা, দাদাই ক'ত চাকৰি কৰে আপুনি জানে নেকি? তুমি যে আগতে কলেজখনত পঢ়িছিলা তাৰ লগতে এটা নতুনকৈ কোম্পানী খুলিছে। সেই কোম্পানীটোতে চাকৰি কৰে। তাৰ ওচৰে পাজৰে থাকে নেকি? তুমি তাত সুধিলেই কৈ দিব। যোৱা। ঠিক আছে খুৰা, ধন্যবাদ আপুনি কথাবোৰ জনাই দিয়াৰ বাবে। হ'ব দিয়া, যোৱা। তোমালৈহে বেয়া লাগিছে, মা দেউতাক এবাৰো লগ নাপালা। মোৰ কপালত চাগে এয়াই লিখা আছিল খুৰা। আহিছো দিয়ক। ঠিক আছে হ'ব, ব'লা নহ'লে তালৈকে যাওঁ। ঠিক আছে ব'লা। এক্সকিউজ মি ছাৰ। হয় কোৱাচোন। নীল নামৰ ল'ৰা এজন ইয়াত কাম কৰে নেকি? নীল। হয় হয়, ইয়াতে কাম কৰে। কিন্তু তোমালোক? মই নীলৰ ভণ্টি। ভণ্টি? কিন্তু সিহঁতৰতো কোনো নাই। গিয়েক আৰু ঘনীয়েকহে আৰু ল'ৰাটো আছে। ল'ৰাটো হোষ্টেলতে থাকে। তেনেস্থলত ভণ্টি? মই বেলেগত বিয়া হৈছিলো। মা দেউতাৰ কথা মৰ্মে বিয়া নহলো কাৰণে মোক সিহঁতে একাষৰীয়া কৰি দিলে। হয় নেকি? গম পাওঁ বাৰু সিহঁতৰ গাঁৱত ঘৰ আছিল বুলি, কিন্তু এইবোৰ কথা আজিলৈকে সি আমাক কোৱা নাই। কেনেকৈনো ক'ব? প্লিজ তেখেতক মাত দিয়কচোন। ৰবা, তুমি ইয়াতে থাকাচোন, মই মাতি দিছো ৰবা। দাদাই বা কেনেকৈ ৰিয়েকশ্যন কৰে ঠিক নাই। তুমি এনেই মিছাতে ভয় কৰি নাথাকিবাচোন। নিজৰ দাদা কিয়নো এনেকুৱা কৰিব? মাইনী, তই ইয়াত? দাদা, তহঁতক যে কিমান বিচাৰিলো। তহঁত কালি গৈছিলি, কিন্তু মই তহঁতক লগে নাপালো। চিকিউৰিটি গাৰ্ডে ক'লে তহঁতে গুচি আহিলি। গাঁৱলৈ গলো, তাতো তহঁতক লগ নাপালো। কিন্তু কথা এটাহে গম পালো, মা দেউতা বোলে এইখন পৃথিৱীত নাই। তহঁতে মোক কথাটো জনাবই প্ৰয়োজন বুলি নাভাবিলি ন? মই ইমানেই বেয়া হৈ গলো। মা দেউতা তোক যি শপত দি থৈ দিছে
সেয়াটো মানিবই লাগিব। পিছে তহঁতি তাত কিয় নথকা হলি? কি কৰিম তাত থাকি? কোনো নাই তাত এতিয়া, সেইকাৰণে আমি ইয়ালৈকে গুচি আহিলো। বৌ ক'ত থাকে? আমি বেলেগ এটা ফ্লেট লৈছো, তাতে থাকে বৌ। বলচোন যাওঁ নহলে, বৌক বহুত মিছ কৰি আছো। বৌয়ে ঠিকে কৈছিল, তই সেইজনী। কিন্তু তহঁতি ইমান পটককে ইমান ডাঙৰ কোম্পানী খুলি ললি যে? বহুত কষ্ট কৰিলো দাদা আমি, বহুত কষ্ট মূৰত নিজৰ কোম্পানী খুলিলো। সেইবোৰ কথা বাদ দে দাদা, ব'ল না বৌ ওচৰলৈ লৈ ব'ল। ঠিক আছে ব'ল। শুনিছানে? এইফালে আহাচোন। কি হ'ল কওক? আৰু আপুনি কামৰ পৰা এনেকৈ গুচি আহিল যে? তোমাৰ কাৰণে এটা ছাৰপ্ৰাইজ আছে। ছাৰপ্ৰাইজ? কেনেকুৱা ছাৰপ্ৰাইজ? বহুত ডাঙৰ ছাৰপ্ৰাইজ। তুমি দেখিলে চক হৈ যাবা। কিনো এনেকুৱা ছাৰপ্ৰাইজ যিটো দেখিলে চক হৈ যাম? চক হবা তুমি। চকু বন্ধ কৰাচোন, তেতিয়াহে ছাৰপ্ৰাইজ দিবলৈ ভাল লাগে। কিনো কৰি আছে আপুনি? এনে মন চন বেয়া হৈ আছে, আকৌ এইবোৰ কৰি আছে। তুমি কৰিবানে? ঠিক আছে হ'ব, কৰিছো। সোনকালে দিয়া কিন্তু, কি দিবলগীয়া আছে? আহি যোৱা, এতিয়া শ্ল'লি আইচ অপেন কৰা। মাইনী, তই? হ'ব মই ভগৱানক প্ৰাৰ্থনা কৰিয়ে আছিলো, তোক যেনে তেনে মিলাই দিবলৈ কাৰণে। চহৰলৈ যাওঁতে তোক দেখিছিলো মই, গাড়ী এখনত উঠি যোৱা। কিন্তু মাত দিবলৈ লওঁতে তই গুচিয়ে গলি। তাৰপিছত সেই কোম্পানীটোলৈ গলো, য'ত তহঁতি কাম কৰ। কিন্তু চিকিউৰিটি গাৰ্ডে আমাক ভিতৰলৈ সোমাবই নিদিলে। তাৰপিছত দাদাৰো খং উঠিলে, সেইদিনা গুচি আহিলো। বৌ, চিকিউৰিটি গাৰ্ডটোক মই সুধিলো, তাৰপিছত কোনো নম্বৰ চম্বৰ দিয়া নাই বুলি ক'লে। আমি দুইজনে বহুত বিচাৰিলো তোমালোকক, কিন্তু বিচাৰিয়ে নাপালো। তাৰপিছত চিকিউৰিটি গাৰ্ডজনে এটা কথা শুনিলে বোলে, দাদাই ঘৰলৈ যোৱা কথা। তাৰপিছত ভাবিলো আমি ইয়াত বিচাৰি লাভ নাই, কাইলৈ গাঁৱলৈ যোৱাই ভাল হ'ব। আৰু প্ৰথমে আমি গাঁৱতে গৈছিলো, কিন্তু গাঁৱত গৈ গম পালো সকলো শেষ হৈ গ'ল আমাৰ। তাৰপিছত খুৰা এজনে ক'লে তোমালোকে ইয়াত থকাৰ কথা। পাইছে দাদাক কাম কৰা কোম্পানীটোলৈ গলো। তাৰপিছতহে ইয়ালৈ আহিছো বৌ। বহুত বিচাৰিলো তোমালোকক, সঁচাকৈও। ময়ো তোক কণ্টেক্ট কৰিবলৈ কিমান যে চেষ্টা কৰিছিলো, কিন্তু কি কৰিম, উপায়তো নাই। তেনেকৈ হাত খাপতি বহি থাকিবলগীয়া হৈছে। ভালেই হ'ল তই আহিলি আজি। বাবু ক'ত? তাক হোষ্টেলত থলো। কাম এটা কৰা নহলে তোমালোকে আমাৰ লগতে ব'লা। আমাৰ কোম্পানীতে দাদা চাকৰি কৰিব, আৰু তুমি ঘৰতে থাকিবা আমাৰ ঘৰতে। একেলগে সকলো থাকিম। আমাৰ যিহেতু শহুৰ শাহুৰ নাই, তোমালোকে থাকিব পাৰিবা বৌ। ব'লা না। নাযাওঁ দিয়াও, সি আমাৰ ফ্লেট কিনিলে নহয়। তাৰোপৰি বাবুৰ স্কুল ইয়াতে দিছো। এতিয়া আকৌ কেনেকৈনো এইবোৰ এৰি যাওঁ। প্ৰথমে তোমাক এৰিলো, তাৰপিছত মা দেউতাক এৰিলো, তাৰপিছত গাঁও এৰিলো, আৰু কিমান এৰি থাকিম। কিন্তু কথা এটা বৌ, তোমালোকে নালাগে থাকিবলৈ আমাৰ ঘৰত, কিন্তু অহা যোৱা কৰি থাকিব লাগিব। হ'ব, কিয়নো নকৰিম, কিন্তু আজি তহঁতে আমাৰ ঘৰতে থাকিব লাগিব। ঠিক আছে হ'ব। মাইনী, তোৰ কিবা হৈছে নেকি? বৌ, মোৰ 2 month প্ৰেগনেন্ট। সেইটোচোন বৰ ভাল খবৰ। তই এইটো সময়তো যে আমাক বিচাৰি ফুৰিছ, শুনি বহুত ভাল লাগিল। ভিতৰলৈ আহ, বহিবি আহ। মই তহঁতৰ কাৰণে কিবা এটা বনাও। ইমান দূৰ আহিছ। ৰাতিপুৱা ওলাই দিলো বৌ, 11মান বজাত পাইছোহি ইয়াত। কালিৰ পৰা কান্দিয়ে আছে। যেতিয়াৰ পৰা চিকিউৰিটি গাৰ্ডটোৱে ক'লে তোমালোকৰ কথা, তাৰ পিছৰ পৰা কান্দিয়ে আছে। মইহে বাধা দিলো। মই বোলো হ'ব দিয়া, কাইলৈচোন যামেই, আকৌ কিয়নো কান্দি থাকিব লাগে। এতিয়া আকৌ সেয়া কান্দা ষ্টাৰ্ট হলেই। এইটো অৱস্থাত বোলো বেছিকৈ নাকান্দিবা। নাই মোৰ কথা নুশুনি। মাইনী, তই নেকান্দিবি, জয়াই ঠিকে কৈছে। এইটো অৱস্থাত কান্দি থাকিলে ল'ৰা ছোৱালী কষ্ট পাব নহয়। সদায় হেপি থাকিব লাগে। এতিয়া আমাৰ লগ পালিয়ে যেতিয়া, তথাপি বৌ, মা দেউতাক এবাৰ যদি দেখা পোৱা হয়, মনটো ভাল লাগিল হয়। হ'ব দে, আহ ভিতৰলৈ আহ। জয়, আহা ভিতৰলৈ। হ'ব ব'ল বৌ।